নমস্কাৰ। কৰোনা অতিমাৰীৰ এই ভয়াৱহতাৰ সময়ত ছাত্ৰ ছাত্ৰীসকলৰ বৌদ্ধিক তথা মানসিক উৎকৰ্ষ সাধনৰ অৰ্থে তথা পাঠদানৰ যি ক্ষতি হৈছে তাৰ সাময়িক সকাহৰ অৰ্থে সমগ্ৰ শিক্ষা ধেমাজিৰ এক প্ৰয়াসৰ অংশ হিচাপে মই আজি অনলাইন পাঠদানত উপস্থিত আছোঁ। মই পল্লৱিকা শৰ্মা, মাছখোৱা মজলীয়া বিদ্যালয়ৰ সহকাৰী শিক্ষয়িত্ৰী। মই আজি লৈ আহিছোঁ সপ্তম শ্ৰেণীৰ ইংৰাজী বিষয়ৰ এটা পাঠৰ প্ৰশ্ন উত্তৰসমূহ। যোৱা পাঠদানত আমি ইংৰাজী পাঠ্যপুথিৰ দ্বিতীয়টো পাঠ আলোচনা কৰিছিলোঁ। অসমীয়া সংস্কৃতিৰ এক অংশ বিহু। এই বিহুৰ এটা উল্লেখনীয় বিহু মাঘ বিহুৰ উৰুকাৰ যি পৰম্পৰা, সেই পৰম্পৰাৰ ওপৰত ভিত্তি কৰি ছাত্ৰ ছাত্ৰীসকলৰ মন যোগাব পৰাকৈ ৰস লগাকৈ দ্য উৰুকা এডভেঞ্চাৰ নামৰ যিটো আমি পাঠ পঢ়িছিলোঁ, হয়তো ছাত্ৰ ছাত্ৰীসকলে উপভোগ কৰিলে। সেই পাঠটোৰ প্ৰশ্ন উত্তৰসমূহ লৈ মই আজি উপস্থিত আছোঁ। আশা কৰিছোঁ ছাত্ৰ ছাত্ৰীসকলে মন দি প্ৰশ্ন উত্তৰসমূহ শুনিব আৰু প্ৰয়োজন অনুসৰি নোট কৰি ল'ব। বাৰু যি কি নহওক, আমি প্ৰথম প্ৰশ্নটোলৈ যাওঁ। প্ৰথম প্ৰশ্নটো এক্টিভিটিজৰ কুৱেশ্যন নাম্বাৰ 1টোত আছে, লেটছ চি হাউ মাছ ইউ হেভ আণ্ডাৰষ্টুড দ্য ষ্টৰী, আনচাৰ দ্য কুৱেশ্যনছ। তোমালোকে ছাত্ৰ ছাত্ৰীসকলে পাঠটো কিমান ভাল বুজি পালা আৰু তাৰ ওপৰত ভিত্তি কৰি এতিয়া তলৰ প্ৰশ্নসমূহৰ উত্তৰ কৰিব লাগে। কুৱেশ্যন নাম্বাৰ 1A ইজ, হু ৱাজ দ্য লিডাৰ অফ দ্য বয়জ ইন দেয়াৰ এডভেঞ্চাৰ অন উৰুকা নাইট। উৰুকাৰ নিশা তেওঁলোকে যি অভিযান চলাইছিলে, সেই অভিযানৰ দলপতি কোন আছিলে? আৰু নিশ্চয়কৈ ছাত্ৰ ছাত্ৰীসকলৰ উত্তৰটো মনত আছে। এণ্ড দ্য আনচাৰ ইজ মহেন্দ্ৰ অৰ মহেন was the leader of the boys in their adventure on Uruka night. And next question is, what were the names of Mohen's friends? মহেনৰ বন্ধুসকলৰ নাম কি আছিল? এইটো নিশ্চয়কৈ ছাত্ৰ ছাত্ৰীসকলৰ মনত আছে যে the names of Mohen's friends were Sanju, Nantu, Rinku and Rumon. Question number C is, what did they propose to মহেন অন উৰুকা নাইট? মহেনক উৰুকাৰ নিশা তেওঁলোকে কি প্ৰস্তাৱ দিছিলে? এণ্ড দ্য আনচাৰ ইজ, দে প্ৰপ'জড ডেট মহেন শুড লিড দেম ইন এন উৰুকা এডভেঞ্চাৰ। নেক্সট কুৱেশ্যন ইজ ডি, হোৱাট ৱাজ দ্য এজ অল্ড কাষ্টম ডেট মহেন ৱাজ ৰেফাৰিং টু? মহেনে ৰেফাৰ কৰা বা মহেনে উনুকিয়াই দিয়া পুৰণি পৰম্পৰাটো কি আছিল? এণ্ড দ্য আনচাৰ ইজ, মহেন ৱাজ ৰেফাৰিং দ্য এজ অল্ড কাষ্টম অফ ফিষ্টিং ইন ভেলাঘৰ এণ্ড পিকিং ভেজিটেবল ফ্ৰম আদাৰ্ছ গাৰ্ডেন। ভেলাঘৰত ৰাতি ভোজ খাই পেলাই আনৰ ঘৰৰ বাৰীৰ শাক পাচলি চুৰ কৰা এটা পৰম্পৰা, সেইটো বৰ্তমানেও আমাৰ অসমীয়া সমাজত চলি আছে আৰু নিশ্চয় ছাত্ৰ ছাত্ৰীসকলো এই পৰম্পৰাৰ লগত চিনাকি, তেওঁলোকৰ পৰিচিত তেওঁলোক। নেক্সট কুৱেশ্যন ইজ, হোৱাট ৱাজ মহেনছ ৰিয়েকশ্যন টু দেয়াৰ প্ৰপ'জেল? তেওঁলোকৰ প্ৰস্তাৱত মহেনৰ ৰিয়েকশ্যনটো কেনেকুৱা আছিল? এণ্ড দ্য আনচাৰ ইজ, মহেনছ ৰিয়েকশ্যন টু দেয়াৰ প্ৰপ'জেল ৱাজ, হি জাম্পড আপ এক্সাইটেডলি এণ্ড লুকড এট হিজ ফ্ৰেণ্ডছ উইথ এন এয়াৰ অফ অথৰিটি। Question number F is, what did the boys do after the feast? ভোজ শেষ হোৱাৰ পিছত ল'ৰাবিলাকে কি কৰিছিল? The boys stayed behind huddling around the big fire after the feast was over. They were preparing to pick up vegetables from Shantiram's garden. সিহঁতি জুইৰ কাষত বহি থাকি পেলাই শান্তিৰামৰ বাগিচাৰ পৰা বা বাগানৰ পৰা শাক পাচলি চুৰ কৰিবলৈ সাজু হৈছিল। Next question is, who was Shantiram? Shantiram কোন আছিল? Shantiram was a retired army man
who had the hobby of farming. Next question is, why was Shantiram sitting wrapped in a black blanket? Where was Shantiram sitting? Shantirame kyo ekhon kola blanket loi bohi asil aru kot bohi asil? And the answer is, Shantiram was sitting wrapped in a black blanket because he was waiting for Uruka adventure. He was sitting right in the middle of the rows of vegetables. Je hak pasoli khinir majot ekhon kola blanket loi Shantiram bohi asil. And question number next is I. What was the black heap of garbage that Mohan noticed? Mohane dekha he kolar jaboror domtu asalote ki asil? And the answer is, the black heap of garbage that Mohan noticed was none other than Shantiram sitting wrapped a black blanket. কি আছিলে শান্তিৰামে এখন কোলা ব্লেংকেট লৈ বহি আছিল হেতু কিন্তু জাবৰৰ দম নাছিলে. And the next question is, what made the night appear more haunting? কিয় ৰাতিটো বেছি ভয়াবহ জয়াল লাগিছিল? The cold January night was appearing more haunting because of the eerily screeching of the nightjar in regular intervals. Phesa nightjar নামৰ সৰু ফেঁচা জাতীয় এবিধ চৰায়ে বৰ কৰ্কশভাৱে চৰি আছিল আৰু তাৰ বাবে ৰাতিটো বেছি ভয়াবহ লাগিছিল. And next question is K. Why did the boys run away from the garden? বাগিচাৰ পৰা কিয় দৌৰি আঁতৰি গৈছিল? And answer is, the boys ran away from the garden because when they stretched their hands to pick vegetables, the black heap of garbage suddenly jerked up and raced towards them at a great speed. They thought it as a ghost. জাবৰৰ দম বুলি ভবা সেই কোলা বস্তুটো সিহঁতৰ ফালে বৰ জোৰত আগবাঢ়ি আহিছিল আৰু সিহঁতে ভূত বুলি ভাবি দৌৰি পলাইছিল. Next question is L. What happened when the boys were about to pick the vegetables? শাক পাচলিখিনি ছিঙিবলৈ লওঁতে কি ঘটিছিলে? And the answer is, etu ke tu hoti answer to pray eke hobo. When they stretched their hands to pick vegetables, the black heap of garbage suddenly jerked up and raced towards them at a great speed. They thought it as a ghost. And next question M. Who did the boys think chased them? Lora bilake kune telokok khedile buli bhabisil? The boys thought that they were chased by a ghost. Eta bhute natok khedi goise buli bhabile. ইয়াৰ পিছত আছে question number 2. Here are some of the events that happen on the Uruka night, but they are not arranged in the proper order. The Uruka নিশা ঘটা কিছুমান ঘটনা ইয়াত বৰ্ণনা কৰা হৈছে কিন্তু সিৰিয়ালি দিয়া হোৱা নাই, ক্ৰম অনুসাৰে দিয়া হোৱা নাই আৰু এটো তোমালোকক কৰিবলৈ দিছে. Arrange the sentences in the proper sequences and then read the lesson to check your answer. যে প্ৰথমতে তোমালোকক এৰেঞ্জ কৰিবলৈ দিছে, ক্ৰমানুসাৰে সজাবলৈ দিছে আৰু লেসনটো এবাৰ পঢ়ি ল'বলৈ কৈছে. এণ্ড ইয়াতে পাঁচটা দিয়া আছে, এইটো খেলি মেলিকৈ দিয়া আছে. মই উত্তৰখিনি কৈ দিছোঁ. প্ৰথমটো হ'ব চি নাম্বাৰটো ফাৰ্ষ্টত হ'ব, সঞ্জু নান্টু ৰিংকু ৰুমন এণ্ড মোহন প্লেন এণ্ড এডভেঞ্চাৰ অন উৰুকা নাইট. নেক্সট হ'ব জাষ্ট পাষ্ট মিড নাইট, the 5 boys headed towards Shantiram's vegetable garden. E number to secondot hobo and thirdot hobo Mohan saw something like a black heap of garbage in the middle of the garden. Next hobo B2 Shantiram ran towards the boys when the boys were about to pick the vegetables. Aru lastot hobo D2 the boys ran frantically out of the garden scared that the ghost was after them. Next question is 3. Look at the words in the 2 boxes below. One contains the names and other contains their descriptions. Match the words to their descriptions and write them in your notebook. খেলি মেলি কৈ দি থোৱা আছে দুটা বাকচত আৰু তোমালোকক মিলাবলৈ কৈছে. উৰুকাটো সকলোৱে জানা, আমি বিহুৰ আগদিনা উৰুকা বুলি কওঁ. And it will be the annual feast ahead of Magh Bihu. Next Shantiram, a retired army man who was interested in farming.
চি সঞ্জু নান্টু ৰিংকু এণ্ড ৰুমন এইটোৰ লগত মিলিব দ্য ফ'ৰ ফ্ৰেণ্ডছ অফ মহেন্দ্ৰ এইটো হ'ব 3 নম্বৰটো দ্য লিডাৰ অফ দ্য এডভেঞ্চাৰ অন উৰুকা নাইট দ্য নাইটজাৰ এ স্মল স্পেচিছ অফ আউল নঙলা এ বেম্বু গেট এইটো নিশ্চয়কৈ তোমালোকেও মিলাব পাৰিছা ধুনীয়াকৈ নোটবুকখনত লিখি ল'বা কুৱেশ্যন নম্বৰ 4 Here are some words from the lesson match the words with their meaning to check your understanding তোমালোকে কিমান বুজি পালা সেইটো চাবলৈ ইয়াতো সেই খেলিমেলিকে দি থোৱা আছে সেইখিনি ৱৰ্ডৰ মিনিংখিনি তোমালোকে লিখিব লাগে propose restless custom fish frantically এই পাঁচটা শব্দ এই ইয়াত খেলিমেলি হৈ থকা কাষৰ বাকচটোত থকাখিনিৰ পৰা মিলাব লাগে propose will be to suggest a plan, an idea, etc. Restless, unable to stay still. Custom, an accepted way of behaving or of doing things in society. Feast, a large or special meal, specially for a lot of people. Frantically, done quickly and with a lot of activity, but in a way that is not very well organized. And question number 5 is read the lesson once again and write in the box the names of the person, people who said the lines given below. In which paragraph does each sentence occur? যে তলত দিয়া বাক্যসমূহ কোনে কৈছিলে তোমালোকে পাঠটো পঢ়ি পেলাই বিচাৰি উলিয়াব লাগে আৰু কোনটো পেৰাগ্ৰাফত আছে সেইটো বিচাৰি উলিয়াব লাগে এইটো স্ক্ৰীনতে দি থোৱা হৈছে কোনে কৈছিলে মাত্ৰ তোমালোকে কোনটো পেৰাগ্ৰাফত আছে সেইটো বিচাৰি উলিয়াবা নেক্সট কুৱেশ্যন লেটস লাৰ্ন সাম গ্ৰামাৰ এবাৰ গ্ৰামাৰ আহিলে read the following two sentences will spend the night in our ভেলাঘৰ will carry as much vegetables as possible ইয়াত দুটা বাক্য দিয়া আছে আমি ইয়াতে ভৱিষ্যৎকাল অৰ্থাৎ ফিউচাৰ টেন্সৰ কিছুমান বাক্যৰ বিষয়ে পঢ়িম যে will spend the night in our ভেলাঘৰ আমি আমাৰ ভেলাঘৰত ৰাতিটো পাৰ কৰিম will carry as much vegetables as possible যে যিমান সম্ভৱ হয় আমি সিমানখিনি শাক পাচলি কঢ়িয়াই নিম note the following এটা নোট তোমালোকৰ বাবে দিছে we can write we will as we will যে আমি we will to we, LLD will বুলি লিখিব পাৰোঁ আৰু এইটো হ'ল will to হ'ল we willৰ এটা short form and now rewrite the following sentences using the short form of will আৰু তলৰ বাক্যসমূহক তোমালোকে will মানে অৰ্থাৎ willৰ যিটো short form কমা দি LL লিখা যিটো নিয়ম সেই নিয়ম কৰি পেলাই তোমালোকক বাক্যকেইটা লিখিবলৈ দিছে এইটো নিশ্চয় তোমালোকে কৰিব পাৰিবা Mohan said we will make a ভেলাঘৰ and this will be we will পিছত কমা এটা দি LL লিখি will আৰু লিখিব নালাগে make a ভেলাঘৰ এইকেইটা এনেদৰে কৰা হ'ব যে willৰ short form অৰ্থাৎ কমা দি LL দি আমি লিখিব লাগিব এইটো ভৱিষ্যৎকালৰ অৰ্থাৎ ফিউচাৰ টেন্সৰ এটা নিয়ম যে আমি shall আৰু will ব্যৱহাৰ কৰোঁ আৰু ইয়াৰ short form হিচাপে willৰ short form হিচাপে আমি কমা দি LL লিখোঁ ইয়াতে এইটো তোমালোকক কৰিবলৈ দিছে বাকি পিছৰকেইটা তোমালোকে কৰিবলৈ চেষ্টা কৰিবা now question number B now read the following sentences we'll carry as much as possible in our hands I shall wait to see who comes to steal my vegetables we use words like will and shall to talk about something that is going to happen in the future যে আমি ভৱিষ্যৎকালত বা যিটো এতিয়ালৈকে হোৱা নাই তেনেকুৱা কিছুমান ঘটনা বুজাবলৈ আমি shall আৰু will ব্যৱহাৰ কৰোঁ ইয়াতে তোমালোকক কিছুমান মাত্ৰ উদাহৰণহে দিয়া হৈছে টেন্সৰ এইটো এটা ডাঙৰ ক্লাছ হ'ব আচলতে যে ইয়াত অকল ভৱিষ্যৎকালৰ ফৰ্মসমূহ কেনেদৰে ব্যৱহাৰ কৰা হয় ফিউচাৰ টেন্সৰ তাৰ কিছুমান এটা ক্ষুদ্ৰ অংশ তোমালোকৰ বাবে আগবঢ়াইছে ইয়াৰে উদাহৰণখিনি চাই তোমালোকে এইখিনি কৰিব লাগে মাত্ৰ মনত ৰাখিবা যে আমি ভৱিষ্যৎকাল ইংৰাজী বাক্যৰ দ্বাৰা বুজাবলৈ হ'লে অৰ্থাৎ ফিউচাৰ টেন্স বুজাবলৈ হ'লে সদায় আমি shall আৰু will ব্যৱহাৰ কৰোঁ আৰু
ইয়াতে ফাৰ্ষ্ট পাৰ্চনৰ লগত আই শ্বেল হয় আৰু বাকী ছেকেণ্ড আৰু থাৰ্ড পাৰ্চনৰ লগত সাধাৰণতে উইল হয়, কিন্তু কেতিয়াবা ইয়াৰ নিয়মবিলাকো সলনি হয়। বাৰু ঠিক আছে, আমি পিছলৈ যাওঁ। নাও নোট দ্য ডিফাৰেঞ্চ ইন দ্য মিনিং between the first two sentences and the third. We'll spend the night in the ভেলাঘৰ, we shall go and pick vegetables, we spend the night in the ভেলাঘৰ। ইয়াতে তিনিটা বাক্য দিয়া আছে। প্ৰথম দুটা বাক্য হ'ল ফিউচাৰ টেন্সৰ, কিন্তু একে লাষ্টৰ থাৰ্ড যিটো চেণ্টেন্স দিয়া আছে সেই চেণ্টেন্সটোৰ ফৰ্মটো অৰ্থাৎ গঠনটো অলপ বেলেগ। ইয়াতে প্ৰথম দুটাত উইল আৰু শ্বেল ব্যৱহাৰ কৰিছিলে, কিন্তু পিছৰটো আছে পাষ্ট টেন্সত, তাত স্পেন বুলি লিখিছে। The first two sentences express future time and the third sentences express past time। যে প্ৰথম দুটা বাক্যই ভৱিষ্যত আগলৈ হ'বলগীয়া সময়ক বুজাইছে আৰু থাৰ্ডটোৱে যিটো অলৰেডি ঘটি গ'ল, যিটো অলৰেডি সংঘটিত হৈ গ'ল তেনে এটা ঘটনাক কৈছে, যে আমি ভেলাঘৰত থাকিম বুলি কৈছে, আৰু শেষৰ বাক্যটোত কিন্তু আমি ভেলাঘৰত থাকিছিলোঁ বুলি কৈছে। নোট দ্য ফৰ্মছ অফ দ্য নিগেটিভ চেণ্টেন্সেছ। ইয়াতে তাৰপিছত আহিলে নিগেটিভ অৰ্থাৎ নোহোৱা বুজোৱা, নৰ্থক ইয়াতো সেনেকৈ ফিউচাৰ আৰু পাষ্ট টেন্সৰ নিগেটিভ বাক্য দুটা দিয়া হৈছে। উই উইল নট স্পেণ্ড দ্য নাইট ইন দ্য ভেলাঘৰ, উই ডিড নট স্পেণ্ড দ্য নাইট ইন দ্য ভেলাঘৰ। যে আমি ভেলাঘৰত নাথাকোঁ আৰু আমি ভেলাঘৰত নাছিলোঁ। যে প্ৰথমটো বাক্যই ভৱিষ্যত কালত বুজাইছে আৰু দ্বিতীয়টো বাক্যই পাষ্ট টেন্স অৰ্থাৎ অতীত কালত বুজাইছে। ইয়াতে বোল্ড ডাঙৰ আখৰে দিয়া হৈছে, তোমালোকে এইটো মন দি চাবা। নেক্সট আছে we use will not or won't and did not or didn't to express negative meaning। যে আমি will notৰ সলনি won't আৰু did notৰ সলনি didn't ব্যৱহাৰ কৰিব পাৰোঁ। অৰ্থাৎ will not সম্পূৰ্ণকৈ নিলিখি WON, D won't বুলি লিখিব পাৰোঁ, আৰু did notও তেনেকৈ DID N, didn't টো লিখিব পাৰোঁ। Now check your grammar. Rewrite these sentences by changing the underlined verbs to express future time। আৰু এতিয়া তলত তোমালোকক কিছুমান বাক্য দিয়া আছে, যিকেইটাৰ কিছুমান ৱৰ্ড আণ্ডাৰলাইন কৰি থোৱা হৈছে আৰু তোমালোকে সেইটো ফিউচাৰ টেন্স কৰিব লাগে। প্ৰথমটো আছে মহেন কল্ড হিজ ফ্ৰেণ্ডছ টু হিজ হাউচ। এইটো ফিউচাৰ টেন্স কৰিলে হ'ব মহেন উইল কল, ইয়াত আৰু কল্ড নহ'ব, কাৰণ পাষ্ট ফৰ্মটো ফিউচাৰলৈ আহিলে এইটো প্ৰেজেণ্ট ফৰ্মটো বহিব ভাৰ্বৰ, কাৰণ উইলৰ লগত যোগ হৈছে, উইলৰ লগত যোগ হ'লে ভাৰ্বটো প্ৰেজেণ্ট ফৰ্মত বহে। হিজ ফ্ৰেণ্ডছ টু হিজ হাউচ, আৰু বাকীখিনিও তেনেদৰেই কৰিব লাগিব। মহেন উইল জাম্প আপ ইন জয়, দে উইল ডিচাইড টু চেলিব্ৰেট উৰুকা টুগেডাৰ, দে উইল প্লেন টু হোল্ড দ্য ফিষ্ট ইন মহেনছ হাউচ, উইল go to pick vegetables from Santaram's garden. Question number 7. Read the story and write down the words ending with dash ly. One is done for you excitedly। মানে এটা ভাৰ্বৰ বা এটা ৱৰ্ডৰ পিছত ly লগ হৈ পেলাই কিছুমান বাক্য গঠন হয়। সাধাৰণতে এনেকুৱা শব্দ গঠন হয়, আৰু এনেকুৱা শব্দসমূহ আমি এডভাৰ্বৰ ক্ষেত্ৰত বেছিকৈ ব্যৱহাৰ কৰোঁ এডভাৰ্ব হিচাপে। আৰু ইয়াতে তোমালোকক লেচনটোৰ পৰা সেই তেনেকুৱা ly যোগ হোৱা শব্দ কিছুমান বিচাৰি উলিয়াবলৈ দিছে। আশা কৰিছোঁ এইটো তোমালোকে নিজে কৰিবা, পাঠটো পঢ়ি পেলাই ly যোগ হোৱা শব্দখিনি পাঠটোৰ পৰা বিচাৰি উলিয়াবা, আৰু ইয়াৰ ডিক্সনেৰী চাই পেলাই ইয়াৰ অৰ্থটোনো কি সেইটো বিচাৰি উলিয়াবা। এইটো তোমালোকৰ বাবে থলোঁ। নেক্সট কুৱেশ্যন ইজ 8A. Read the paragraphs given below carefully. They describe what the friends did on Uruka night। তলত এটা তোমালোকৰ বাবে এটা পেৰাগ্ৰাফ দিছে যে বন্ধুকেইজনে উৰুকাৰ ৰাতি কি কৰিছিল, সেইটো তোমালোকৰ বাবে দিছে। All the words highlighted in italics bold refer to action that took place in the past। আৰু ইয়াতে কিছুমান ৱৰ্ড ইটালিক আৰু ডাঙৰ আখৰে দিয়া হৈছে, বোল্ড লেটাৰত দিয়া হৈছে, আৰু সেই শব্দসমূহে পাষ্ট টেন্স অৰ্থাৎ অতীত কাল বুজায়। মই গোটেই পেৰাগ্ৰাফটো পঢ়ি নিদিওঁ, তোমালোকে লেচনটো নিশ্চয়কৈ উলিয়াই লৈছা। ইয়াতে কুৱেশ্যন নম্বৰ 8A টো চোৱাচোন, তাতে কিছুমান ৱৰ্ড ডাঙৰকৈ দিয়া আছে, যেনেকৈ ডিচাইডেড, প্লেনড, ছেইড,
suggested, offered, said, proposed, built, helped, cooked, commanded, made, tiptoed, saw, thought, stressed, moved, discovered, fled, had. ইয়াতে এই শব্দসমূহ হ'ল past tenseৰ অৰ্থাৎ অতীত কালৰ শব্দ। এতিয়া আমি ইংৰাজী ভাষা বা ইংৰাজীত যেতিয়া কিছুমান এক্সপ্ৰেশ্যন অৰ্থাৎ আমাৰ মনৰ ভাৱ প্ৰকাশ কৰোঁ, যেনেকৈ আমাৰ অসমীয়া ভাষাত ভৱিষ্যৎকাল, বৰ্তমানকাল আৰু অতীতকালৰ বাক্যসমূহৰ গঠনবিলাক বেলেগ হয়, তেনেকৈ ইংৰাজীতো তাৰ গঠনবিলাক অলপ বেলেগ হয়। বিশেষকৈ আমি ভাৰ্বটো সলনি কৰিবলগীয়া হয় ইয়াৰ ফৰ্মটো। তোমালোকে যদি টেন্স পঢ়িছা বা আগলৈও ইয়াৰ বিষয়ে ভালকৈ পঢ়িব পাৰিবা, তোমালোকক ইয়াত এটা থুলমূল ধাৰণাহে দিয়া হৈছে যে এই শব্দসমূহ হ'ল পাষ্ট টেন্সৰ শব্দ। আৰু এনেকুৱা কিছুমান শব্দ আছে যে তাৰ ফৰ্মটো কেতিয়াবা সলনি হৈ যায়, কিন্তু কিছুমান শব্দৰ লগত ed সাধাৰণতে যোগ হয় আৰু কিছুমানৰ লগত টি যোগ হয়। যে প্ৰেজেণ্ট ফৰ্মটোৰ লগত যেতিয়া ed যোগ হয় সেইটো জানিব লাগিব, সেইটো পাষ্ট ফৰ্ম। যেনেকৈ ইয়াত দিয়া আছে ডিচাইডেড, প্লেণ্ট, ইয়াত ed যোগ হৈছে। কিন্তু তাৰ মাজতে কিছুমান আছে যেনেকৈ বিল্ড, প্ৰেজেণ্ট ফৰ্মটো হ'ল বিল্ড, BUILD, কিন্তু আমি পাষ্ট ফৰ্ম কৰোঁতে বিল্ড হৈছে, ইয়াত ডিৰ সলনি টি যোগ হৈছে। আকৌ আৰু এটা আছে চটো হ'ল চিৰ পাষ্ট ফৰ্ম। ইয়াতে কিছুমানৰ শব্দবিলাকৰ গঠনটো সলনি হৈ যায় আৰু প্ৰায়বিলাকৰ আচলতে ৰেগুলাৰ ভাৰ্ব বুলি কয় এইবিলাকক। ৰেগুলাৰ ভাৰ্বত ed সাধাৰণতে যোগ হয়। নাও sit in groups, then using verbs in similar forms. Tell the groups how you celebrated one of your festivals this year. Did you have an adventure like Mohen, or was it a rather ordinary experience for you? এতিয়া তোমালোকক এই পেৰেগ্ৰাফটো পঢ়ি লৈ যেনেকৈ তেওঁলোকে পাষ্ট টেন্সত কিছুমান শব্দ ব্যৱহাৰ কৰি পেলাই পেৰেগ্ৰাফটো লিখিলে, তেনেকৈ তোমালোকৰ এটা উৎসৱৰ বিষয়ে তোমালোকক লিখিবলৈ দিছে। আৰু আশা কৰিছোঁ তোমালোকে এইটো নিজেই কৰিবা। ইয়াতে তোমালোকক কি লিখিব লাগিব এইটোও দি দিছে। হাউ ইউ প্লেন ফৰ দ্য ফেষ্টিভেল, উইথ হোম ইউ চেলিব্ৰেটেড ইট, কেনেকৈ তোমালোকে প্লেন কৰিছিলা, কেনেকৈ কাৰ লগত উদযাপন কৰিছিলা। হোৱাট ৱাজ প্ৰিপেয়াৰ্ড ফৰ দ্য ফেষ্টিভেল, উৎসৱটোৰ কাৰণে কি তৈয়াৰ কৰা হৈছিল। হোৱাট ইউ এট এণ্ড হু ডিড দ্য কুকিং, যে তোমালোকে কি খাইছিলা আৰু কোনে ৰন্ধনৰ কাৰ্যসমূহ কৰিছিল বা ৰান্ধিছিল। হোৱাট এডভেঞ্চাৰ্ছ ইউ হেড উইথ ইয়ৰ ফ্ৰেণ্ডছ, আৰু তোমাৰ বন্ধুবিলাকৰ লগত কি অভিযান চলাইছিলা। আৰু এইটো তোমালোকে নিজে কৰিবা। তোমালোকৰ যিকোনো এটা উৎসৱ, তোমাৰ আটাইতকৈ প্ৰিয় উৎসৱটো লিখিলেই হ'ল যে তোমালোকে কেনেকৈ কৰিছিলা। পেৰেগ্ৰাফটো এবাৰ পঢ়ি লৈ পেলাই এইটো উত্তৰ তোমালোকে নিশ্চয় নিজে কৰিবলৈ চেষ্টা কৰিবা। নেক্সট কুৱেশ্যন বি, নেম এ ফেষ্টিভেল ডেট অল ইণ্ডিয়ানছ চেলিব্ৰেট ইন দ্য মান্থ অফ জানুৱাৰী, ডিছকাছ উইথ ইয়ৰ পাৰ্টনাৰ এণ্ড ৰাইট এ ফিউ লাইনছ অন ইট, যে গোটেই ভাৰতবৰ্ষতে এটা উৎসৱ জানুৱাৰী মাহত পালন কৰা হয় আৰু সেই উৎসৱটোৰ বিষয়ে তোমালোকক লিখিবলৈ কৈছে। মই এইখিনিতে কৈ দিছোঁ যে আমি যেনেকৈ মাঘ বিহু পালন কৰোঁ, তেনেকৈ কিছু লোকে মকৰ সংক্ৰান্তি, লোহৰী, পোংগল এনেকৈ ভাৰতৰ বিভিন্ন ঠাইত পালন কৰে। আৰু ইয়াৰ বিষয়ে তোমালোকে জনাটো অতিকৈ দৰকাৰ। সেইবাবে মই স্ক্ৰীণতে দি থোৱা আছে যে কোন ঠাইত কেনেকৈ কি পালন কৰা হয় এই সময়ত, তোমালোকে চাই নোট কৰি ল'বা। ইয়াৰ পিছৰ কুৱেশ্যন নম্বৰ 9, ৰিড দ্য ভাৰ্বছ ইন কলম এ এণ্ড ৰাইট দেয়াৰ পাষ্ট ফৰ্মছ ইন কলম বি এজ শ্ব'ন ইন দ্য এক্সাম্পল, যে তলত এ আৰু বি দুটা গ্ৰুপ কৰি থোৱা আছে। ইয়াতে এ গ্ৰুপত প্ৰেজেণ্ট ফৰ্মটো লিখা হৈছে আৰু তোমালোকে বি গ্ৰুপত পাষ্ট ফৰ্মটো লিখিব লাগে। ইয়াতে এটা দি থোৱা আছে, বাই টু বট হ'ব, কেটচ টু কট হ'ব, টিচ টু টট হ'ব, ব্ৰিং টু ব্ৰট হ'ব আৰু ফাইট টু হ'ব ফট। কুৱেশ্যন নম্বৰ 10 ইজ হোৱাট ডিড ইউ নটিছ এবাউট দ্য ৱৰ্ডছ ইন কলম বি এবাভ, যে তোমালোকৰ ওপৰত যিখিনি পাষ্ট ফৰ্ম লিখিলা তাত কি নটিছ কৰিলা বাৰু, যে প্ৰতিটো দি শেষ হৈছে। নটিছ ডেট দ্য GST ইন অল দ্য পাষ্ট ফৰ্ম ইজ প্ৰনাউন্স এজ দ্য টি ইজ প্ৰনাউন্স ইন কট, যে যেনেকৈ প্ৰতিটো কট হৈছে, ব্ৰট হৈছে, যে চবতে আমি GST যদিও লাষ্টত ব্যৱহাৰ কৰিছোঁ বা শেষত ব্যৱহাৰ কৰিছোঁ, কিন্তু উচ্চাৰণটো টি হৈছে। এনেকৈ বট, কট,
taught, brought, fought. ইয়াতে উত্তৰকেইটাও দি থোৱাই আছে যে আমি মন কৰিলে দেখিম যে bought BOUGHT আছে, কিন্তু আমি উচ্চাৰণ কৰোঁতে bought BOT হিচাপে উচ্চাৰণ কৰিছোঁ, caught COT তেনেকৈ কৰিছোঁ, taught গোটেইকেইটাৰ উচ্চাৰণটো একেই হৈছে, লাষ্টত টি হিচাপে উচ্চাৰণ হৈছে। কেন ইউ থিংক অফ মোৰ ৱৰ্ডছ এণ্ডিং উইথ GST? আৰু তেনেকৈ থকা কিছুমান ৱৰ্ড তোমালোকে আৰু ভাবিব পাৰিবানে? ইয়াতে আৰু তেনেকুৱা কিছুমান শব্দ আছে, যেনেকৈ ফ্ৰাইটেনটো আছিলে, তেনেকুৱা আৰু কিছুমান ৱৰ্ড তোমালোকে বিচাৰিবলৈ চেষ্টা কৰিবাচোন। পাৰিলে ডিক্সনেৰীখন মেলি চাবা। ডিক্সনেৰী চোৱাটো এটা বৰ ভাল অভ্যাস। এইটোৱে তোমালোকৰ ভকেবুলাৰী অৰ্থাৎ ইংৰাজী যি শব্দ ভাণ্ডাৰ চহকী কৰিব। মই তোমালোকক এইটোৱে কওঁ যে ডিক্সনেৰী চোৱাটো অতিকৈ ভাল অভ্যাস, এটা আজৰি সময়ৰ কাম অৰ্থাৎ হবি হিচাপেও তোমালোকে ল'ব পাৰা। ইয়াৰ পিছৰ প্ৰশ্ন আছে কুৱেশ্যন নম্বৰ 11। Look at the pictures in box A and read the dialogue in the bubble. ইয়াতে কিছুমান ডায়লগ দিয়া আছে। Now choose the correct response from those in a box B to fill up in the bubble. See যে ইয়াতে A B C এতিয়া তিনিটা অপশ্যন দিয়া আছে যে এটোত ল'ৰাকেইটা মানে দৌৰিছে, C B তোমালোকক এটা ডায়লগ বাচিব লাগিব। ইয়াৰ পৰা তোমালোকে সেই ডায়লগটো এই পিকচাৰখনৰ লগত মিলাকৈ কোনটো ডায়লগ শ্বুট হ'ব এইটো তোমালোকক বিচাৰি উলিয়াব লাগে। এই তিনিটা দৌৰোতে এটা পৰি গৈছে, লেটছ ৰান, আৰ ইউ অ'কে? লগৰকেইটাক সুধিছে কিন্তু দৌৰা তুমি ঠিকে আছানে? ইয়াৰ ভিতৰত কোনটো মিলিব বাৰু? এ আই এম চৰি, আই ডু এপলজিজ ফৰ মাই ফল্ট, ডোণ্ট ৱৰি, আই এম অ'কে, ইউ কেৰি অন, আই জইন ইউ ইন এ হোৱাইল। বি থ্ৰীটো আছে, আই এম নট অ'কে, আই এম ছাফাৰিং ফ্ৰম ফিভাৰ। ইয়াৰ ভিতৰত প্ৰথমটোত আছিলে যে মই দুখিত, মই মোৰ ভুলৰ বাবে ক্ষমা বিচাৰিছোঁ। দ্বিতীয়টো আছে ডোণ্ট ৱৰি, চিন্তা নকৰিবা, মই ঠিকে আছোঁ, তোমালোক যোৱা বা তোমালোকে নিজৰ কাম কৰা, আই উইল জইন ইউ ইন এ হোৱাইল, মই তোমালোকক অলপ সময়ৰ পিছতে যোগ দিমগৈ। আই এম নট অ'কে, মই ঠিকেই নাই, আই এম ছাফাৰিং ফ্ৰম ফিভাৰ। ইয়াৰ লগত কোনটো মিলিব? তোমালোকে নিশ্চয়কৈ জানিছা যে ইয়াৰ লগত বিটো মিলিব, কাৰণ ল'ৰাটো পৰিছে আৰু লগৰকেইটাই সুধিছে যে তুমি ঠিকে আছানে? তেতিয়া সি কৈছে যে মই ঠিকে আছোঁ, তোমালোকে চিন্তা নকৰিবা, মই তোমালোকক অলপ সময়তে যোগ দিমগৈ। নাও প্ৰেক্টিছ দ্য ডায়লগ উইথ ইয়ৰ পাৰ্টনাৰ। আৰু এতিয়া তোমালোকে এই ডায়লগটো তোমাৰ লগৰীয়াসকলৰ লগত প্ৰেক্টিছ কৰিবলৈ দিছে, এইটো তোমালোকে নিজে নিজে কৰিবা যে নাটক এখনত কেনেকৈ ডায়লগ প্ৰেক্টিছ কৰা হয়। কুৱেশ্যন নম্বৰ 12। ৰিড দ্য ফলোয়িং ৱৰ্ড, ছাম অফ দেম আৰ ৰিলেটেড টু এডভেঞ্চাৰ, ফাইণ্ড আউট দ্য মিনিংছ অফ দ'জ ৱৰ্ড এণ্ড মেক চেণ্টেঞ্চেছ উইথ দেম। যে তলত কিছুমান এডভেঞ্চাৰ অভিযানৰ লগত জড়িত কিছুমান শব্দ তোমালোকৰ বাবে এই বক্সটোত দিয়া হৈছে আৰু তোমালোকক তাৰ অৰ্থটো উলিয়াই পেলাই তাৰ বাক্য ৰচনা কৰিবলৈ দিছে। তোমালোকে নিশ্চয়কৈ এইটো নিজে কৰিবা ডিক্সনেৰী চাই। মই আগতেও উনুকিয়াই দিছিলোঁ যে ডিক্সনেৰী চোৱাটো এটা ভাল অভ্যাস, তোমালোকে এইটো কৰিবা বুলি আশা কৰিলোঁ। নেক্সট কুৱেশ্যন ইজ কুৱেশ্যন নম্বৰ 13। লেটছ ডু। মাঘ বিহু ইজ এ ফেষ্টিভেল হুইচ ইজ লিংক টু নেচাৰ এণ্ড ইটছ নাৰ্চাৰ। যে মাঘ বিহু এটা উৎসৱ যিটো প্ৰকৃতি আৰু প্ৰতিপালনৰ লগত জড়িত। ইট ইজ অলছ' এ চেলিব্ৰেশ্যন অফ দ্য নৰ্থৱাৰ্ড মুভমেণ্ট অফ দ্য ছান কল উত্তৰায়ণ। উত্তৰ মিনছ নৰ্থ এণ্ড আয়ন মিনছ মুভমেণ্ট। যে আমাৰ মাঘ বিহুটো উত্তৰায়ণৰ লগত জড়িত। তোমালোকে নিশ্চয়কৈ জানা উত্তৰায়ণ দক্ষিণায়ন, যে সূৰ্যটো উত্তৰ ফাললৈ গতি কৰা এইটোক উত্তৰায়ণ আৰু দক্ষিণৰ ফাললৈ গতি কৰা দক্ষিণায়ন বুলি কোৱা হয়। বিহু, কাৰ্বি দেহাল, কাচিৰ দম, কৰম পূজা এটচেট্ৰা are all festival closely linked with nature। আৰু বিহু, অন্য বিহুসমূহো কাতি বিহু, বহাগ বিহু, তাৰপিছত কাৰ্বি দেহাল, কাচিৰ দম, কৰম পূজা, এই সকলোবিলাক উৎসৱো প্ৰকৃতিৰ লগত জড়িত। আমাৰ ভাৰতবৰ্ষৰ প্ৰায়বিলাক উৎসৱ আমি প্ৰকৃতিৰ লগতে জড়িত বুলি ক'ব পাৰোঁ। তোমালোকে এইবিলাকৰ বিষয়ে পঢ়িবলৈ চেষ্টা কৰিবা। ইন গ্ৰুপ চুজ এ ফেষ্টিভেল লাইক দ্য এবভ এণ্ড মেক এ পোষ্টাৰ অন ইট। ইয়াৰ ওপৰত তোমালোকক এখন পোষ্টাৰ বনাবলৈ কৈছে। ৰিমেম্বাৰ টু ইউজ পিকচাৰ্ছ এণ্ড ইণ্টাৰেষ্টিং কেপশ্যনছ হেডিংছ এলং উইথ শ্বৰ্ট ডেছক্ৰিপশ্যন অফ দ্য ফুড, ড্ৰেছ, ৰিচুৱেল এটচেট্ৰা ডেট আৰ পাৰ্ট অফ দ্য ফেষ্টিভেল। আৰু সেই ফেষ্টিভেলটোৰ লগত জড়িত অৰ্থাৎ উৎসৱটোৰ লগত কি কি বস্তু জড়িত হৈ আছে, যেনেকৈ খাদ্য বস্তু, সাজ পোছাক আৰু নীতি নিয়ম কেনেকুৱা ধৰণৰ জড়িত হৈ আছে তাৰ কিছুমান ডেছক্ৰিপশ্যন দি তোমালোকক পোষ্টাৰ বনাবলৈ কোৱা হৈছে। এইটো তোমালোকৰ আজৰি সময়ৰ এটা কামেই হ'ব।
তোমালোকে কৰিবলৈ চেষ্টা কৰিবা। মই তথাপিতো স্ক্ৰীণত কেনেকৈ পোষ্টাৰ বনোৱা হয় তাৰ এটা থুলমূল আভা হিচাপে এটা উদাহৰণ দি থৈছোঁ, তোমালোকে এইটো চাবা। আৰু এতিয়ালৈকে মই যিমানখিনি যিকেইটা প্ৰশ্ন উত্তৰ আলোচনা কৰিলোঁ, গোটেইকেইটা প্ৰশ্ন উত্তৰেই আলোচনা কৰিলোঁ। তোমালোকে নিজৰ নোটবুকত নিজৰ বহীত লিখি ৰাখি পেলাই মনত ৰাখিবলৈ চেষ্টা কৰিবা। আৰু কিবা যদি তোমালোকৰ সন্দেহ আছে বা কিবা ডাউটছ আছে, খেলি মেলি আছে, তোমালোকে মোক সুধিব পাৰা। আজিৰ পাঠদান ইমানতে মই সামৰণি মাৰিছোঁ। আশা কৰিছোঁ তোমালোকে অলপ হ'লেও উপকৃত হৈছা। আৰু সৰ্বশেষত মোক এই সুবিধা দিয়াৰ বাবে সমগ্ৰ শিক্ষা ধেমাজিলৈ মোৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ধন্যবাদ।